শুনা শুনা সুবল ৰাজ মোহৰ বচন মানে হেৰি হ'ল পাহৰিলো মই গাই দিম ৰ হয় মুখত হাঁহিটি লৈ মোৰ কাষত বহি থকা এই যুৱতীগৰাকীৰ কথাই ক'ব বিচাৰিছোঁ আজি এই যুৱতীগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত ভলীবল খেলুৱৈ হিচাপে আছে বহু সুনাম লগতে দৰঙৰ আগশাৰী নাগাৰা নামৰ দলৰ পাঠিকা হিচাপেও জনপ্ৰিয় এখনি মুখ আৰু এটা চিনাকি নাম জোনালী ডেকা ঘৰ মঙলদৈত এই প্ৰতিভাৱান যুৱতীগৰাকীৰ সৈতে আজি আকুট বিকুটৰ এক আড্ডা কিয়নো এই যুৱতীগৰাকী আজি সাহসেৰে ওলাই আহিছে স্বাৱলম্বী হ'বলৈ নিজৰ সপোন পূৰাবলৈ নিজৰ ভৰিত থিয় দিবলৈ আৰু মুকলি কৰিছে দা কৰ্ণাৰ কেফে অৰ্থাৎ এখন মিনি ৰেষ্টুৰেণ্ট দা কৰ্ণাৰ কেফে গতিকে আপোনালোকে এবাৰ আহক আৰু এবাৰ জুতি লৈ চাওক কি আইটেম কি পাব কৈ দিয়া আইটেম এতিয়া আমাৰ ফাষ্ট ফুডৰ গোটেইখিনি আইটেম পোৱা যাব লগতে থালি ব্যৱস্থা কৰা হৈছে থালি আমাৰ 70 টকাৰ পৰা আৰম্ভ হৈছে ফিশ থালি আছে চিকেন থালি আছে আৰু স্পেশালি যিবিলাকে পৰ্ক লাভাৰ তেওঁলোকৰ কাৰণে গাহৰি লাভাৰ তেওঁলোকৰ কাৰণে গাহৰি ব্যৱস্থা কৰা হৈছে আমাৰ ইয়াতে সৰু সুৰাকে পৰ্ক মমোটো পাব লগতে পৰ্ক ৰোল পাব পৰ্ক গ্ৰেভি ড্ৰাই ফ্ৰাই ৰুটি জিহৰ লগত আপোনালোকে ইচ্ছা কৰে মানে আপোনালোকে যি বিচাৰে ইয়াত পাব ঠিকনাটো কৈ দিয়া ঠিকনাটো হৈছে আপোনালোকে কৰিম চকৰ পৰা আহিলে এটো এলএনডি ৰোড হয় গোল সিনেমা হলটোৰ পৰা অকনমান সপাই ফালে আহা ৰাস্তাতে মানে তেলিপাৰা চকটোতে মাজত মানে দেখিবই আপোনালোকে আহিলে একদম দেখাকে আছে দোকানখন এবাৰ সোমাব সকলোৱে আৰু ৰিসেন্ট কোট ভলিবল খেলি আহিছা তুমি ৰিসেন্ট মই ইন্টাৰ ডিস্ট্ৰিক্ট ব্লক খেলি আছো মানে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব গৈছিলো উৰিষ্যা ভুৱনেশ্বৰ আৰু ৰিসেন্ট মই খেলি আহিছো ডিব্ৰুগড় লগতে নাম গাই নামৰ পাঠিকা হয় গতিকে অকনমান যদি নামৰ কলি এটা নুহুনো হয়তো ভিডিঅটো আধৰুৱা হৈ ৰব গতিকে অকনমান শুনিম আৰু আমাৰ দৰ্শকসকলকো অকনমান শুনাম মই নাম এটা দিহা এটা গাই দিছো মাজৰ পৰা নিশ্চয় শুনা শুনা সুবল ৰাজ মোহৰ বচন মানে হেৰি হ'ল পাহৰিলো মই গাই দিম ৰ আহি যাব কিন্তু এইবিলাক আহি যাব ষ্টাৰ্ট কৰো আমি এতিয়া নাম শুনিম অকনমান শুনা শুনা সুবল ৰাজ মোহৰ বচন আমার ভিতর রাস্তারে কইনার কারণে আমার ভিতর রাস্তারে কইনার কারণে আহিলো তোমার ভুবন আহিলো তোমার ভুবন দা কৰ্ণাৰ কেফে গতিকে আপোনালোকে এবাৰ আহক আৰু এবাৰ জুতি লৈ চাওক আৰু এই গৰাকী যুৱতীক অকনমান সাহস দিয়ক আশীৰ্বাদ দিয়ক যাতে আৰু আগবাঢ়ি যাব পাৰে কাৰণ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত খেলি অহা ভলীবল খেলুৱৈ লগতে নামৰ পাঠিকা তাৰ পাছতো এনেকুৱা এটা ব্যৱসায়ৰ কথা চিন্তা কৰিছে নিজে স্বাৱলম্বী হ'বৰ কাৰণে সাহস কৰিছে এটো এটা বহুত ভাল কথা যেহেতুকে আজিৰ তাৰিখত বহুত যুৱতী এনেকে ওলাই আহিবৰ কাৰণে সাহস নাথাকে হয়তো বহুত যুৱতীয়ে এনেকুৱা এটা ভিডিঅ'ৰ পৰা উৎসাহ পাব গতিকে সেই কাৰণে ভিডিঅ'টো মই কৰিছো আৰু আপোনালোকেও যিমান পাৰে এই যুৱতীগৰাকীক সাহস দিয়ক আশীৰ্বাদ দিয়ক পাৰিলে এটা শ্বেয়াৰ কৰক যাতে এই যুৱতীগৰাকীয়েও সাহস পায় বা দুই এজনে ইয়াৰ পৰা যাতে প্ৰেৰণা পায়